আপনি কোন হয় জাজমেন্ট দিয়া কোনে জাজমেন্ট দিছে ফরেস্ট নে রেভিনিউ আপুনি কোন হয় জাজমেন্ট দিবলে যাক গেট আউট আছে আপোনাক আছে আপনি আকৈ দিয়ক আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত পাইলুং আপুনি এটা ভুল কৰিছে শুনক বিতর্কিত এরিয়া সরকারে বনাঞ্চল এক মিনিট ৰ'ব এক মিনিট নহয় বিতর্কিত এরিয়া বুলি ক মই বিতৰ্কিত বুলি মই কিয় কম কিয় বিতৰ্কিত বুলি ক'ব লাগে আৰু আপোনালোকে মানুহ বহুৱাব নোৱাৰিব আপোনালোকে এটা মানুহ কত বহুৱাব নোৱাৰিব আপোনালোকে সংস্থাপিত কৰিব নোৱাৰিব আপনি কোন হয় জাজমেন্ট দিয়া কোনে জাজমেন্ট দিছে ফরেস্ট নে রেভিনিউ আপুনি কোন হয় জাজমেন্ট দিবলে যাক গেট আউট আছে আপোনাক আছে আপনি আকৈ দিয়ক আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত অসভ্যালি কৰিবলৈ আহিছে আপুনি কি ননচেন্স বুলি ক'বলৈ আহিছে কাৰ ননচেন্স ক'বলৈ আহিছে বিধায়ক আপুনি কাৰ ননচেন্স ক'বলৈ আহিছে কাৰ ননচেন্স ক'বলৈ আহিছে আসল ৰহস্যটো ফাদিল হল এটা বিতৰ্কৰ মাজত সোমাই পৰিছে সম্পূৰ্ণ ভিডিঅ'টো চাওক বুজিব পাৰিব এই ভিডিঅ'টো যিসকলে চাইছে অধিকাংশ মানুহে কি কৈছে যে বহুত মানুহে বিধায়কজনক দোষাৰোপ কৰি আছে সৰ্বপ্ৰথম কোনে কাক কেনেকে ব্যৱহাৰ কৰিছিল সেই কথাটো আপোনালোকে লক্ষ্য কৰি সাংবাদিক আৰু বিধায়কৰ মাজত এটা ব্যৱহাৰটো আপোনালোকে শুনিব পাৰিছে এনেকুৱা ব্যৱহাৰ ৰাইজৰ আগত ভাঙি ধৰাটো একেবাৰে দুৰ্ভাগ্যজনক এজন বিধায়কৰ মুখৰ পৰা এনেকুৱা কথা ওলোৱাটো একেবাৰে দুৰ্ভাগ্যজনক আৰু এটা কথা ক'ব বিচাৰিছো যে সাংবাদিক ধমকি দি এজন মানুহক প্ৰশ্ন কৰাটোৰ অধিকাৰ ক'ত পালে সাংবাদিকে নৰ্ম ভদ্ৰভাৱে কোৱেশ্চন কৰিব পাৰে তেখেতে উত্তৰ দিব পাৰে কিন্তু এই যে বনাঞ্চল যে কৈ আছে বনাঞ্চল এইটো বনাঞ্চল লৈ যিটো তৰ্ক বিতৰ্ক আৰু চৰকাৰে বনাঞ্চল বুলি তেখেতে উচ্ছেদ কৰিছে কিন্তু সাৰ্কেল স্পষ্ট ভাষাত লিখি দিছে যে বনাঞ্চলত ঠাইখিনি বনাঞ্চলত কোনো তথ্য নাই সাৰ্কেল অফিচত আপোনালোকে এই মন্তব্যবোৰ শুনক যেটা মৃত্যু হল সেই মৃত্যু হোৱা জেগাডোখৰ আচুদবিক আচলতে সাৰ্কেল অফিচে কি কয় মাটিয়া সাৰ্কেলৰ এখন কাগজ তেওঁলোকে 2024 চনৰ 20 নৱেম্বৰ তাৰিখে আমাক দিয়া তথ্য সেই জেগাটো সঁচা সঁচিকে বনাঞ্চলৰ ভিতৰত পৰে নে নাই পাইকান বনাঞ্চল এটা কৈছে সাৰ্কেল অফিচাৰে যে মাটিয়া ৰাজচক্ৰ অন্তৰ্গত আচুদবিৰ ৰাজহ গাঁৱৰ যথাক্ৰমে 261 নং দাগৰ 6 বিঘা 3 কটা 5 লেচা খালিতলি শ্ৰেণীৰ চৰকাৰী জমি হয় হিমন্ত বিশ্ব শৰ্মাই কৈছে বনাঞ্চলৰ মাটি সাৰ্কেল অফিচে কৈছে এইটো আচলতে কি হৈছে চৰকাৰী মাটি খালিতলি বুলি কৈছে খালিতলি তাৰপাছত কৈছে 253 নং দাগৰ 379 বিঘা 2 কটা 19 লেচা শ্ৰেণী নাই চৰকাৰী জমি চিতাত হালনি হিচাপে হালনি শাল গছৰ চাগে হালনি বুলি চিতাত উল্লেখ আছে বুলি কৈছে তাৰপাছত কৈছে 274 নং দাগৰ 282 বিঘা 3 কটা 17 লেচা শ্ৰেণী নাই শ্ৰেণী চৰকাৰী জমি চিতাত আছে বুলি কৈছে গতিকে এইটো বনাঞ্চল বুলি কোৱা নাই আৰু 222 নং দাগৰ 1 বিঘা 2 কটা 10 লেচা 34 নং ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত খালিতলি শ্ৰেণীৰ জমি হয় তেওঁ যিটো অঞ্চল বনাঞ্চল বুলি কৈছে এই বনাঞ্চল হয় নে নহয় সাৰ্কেল অফিচাৰে লাষ্টত এটা ষ্টেটমেণ্ট দি দিছে যে ওপৰত উল্লেখিত দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নটিফিকেশ্যন এই কাৰ্যালয়ত নাই বনাঞ্চল যে হয় সেই কথা সাৰ্কেল অফিচত নাই এতিয়া বিধায়কজন উত্তেজিত হোৱাৰ কাৰণটো হৈছে যে এই বনাঞ্চলক জনাঞ্চলক বনাঞ্চল বুলি কৈছে বুলি তেখেতে কৈছে যে নিৰপেক্ষভাৱে কথা ক'বলৈ কিন্তু তেখেতে নিৰপেক্ষত কোৱা নাই চৰকাৰৰ পক্ষত বুলি কৈছিল বিধায়কজনে সেইবাবে আজি তেখেতে এনেকুৱা তৰ্ক বিতৰ্কৰ মাজত এনেকুৱা এটা বেয়া শব্দ ক'বলৈ বাধ্য হৈছিল অৱশেষত আপোনালোকে চাওক ভিডিঅ'টো তেখেতে ক্ষমাও খুজিছে কালি টকশ্ব' আছিলে ND24 তো কিছু পৰিৱেশ সৃষ্টি হ'ল তাৰ কাৰণে মই দুখিত মই একচুৱেলি মনটো খুবেই বেয়া যিবিলাক ঘটনা ঘটি আছে সকলোৱে জানে পাইকানৰ উচ্ছেদ হাছলেবেলৰ উচ্ছেদ মানুহ চুইচাইড কৰা গুলি খাই মানুহ মৰিলে মানুহ গুলি খাই হস্পিটেলত ছটফটাই আছে দিনতো ফোন কৰিছোঁ প্ৰিন্সিপালৰ লগতো JMC হস্পিটেলৰ এজন প্ৰিন্সিপাল তেওঁৰ লগতো অলপ কথা কাটাকাটি হ'ল যে গুলি এতিয়ালৈ ওলাব পৰা নাই কিয় তাৰপিছত মুখ্যমন্ত্ৰীও খবৰ লৈ থকা বুলি ক'ল মোক এতিয়া অলপ ভাল লাগিছে
আৰু এই বিশেষ কাৰণবিলাকত মনটো খুবেই বেয়া হৈ আছিল। যিজন মানুহ গুলি খাই মৃত্যুবৰণ কৰিলে তেওঁ ডেড বডি লৈ মানে 2টা বজালৈকে কোনো মীমাংসা নহয়, কবৰস্থ কৰিব নোৱাৰোঁ। পিছত মোৰ যি সমাজত, সেই সমাজত চহৰত আনি, গোৱালপাৰা চহৰত আনি কবৰস্থ কৰিব লগা হ'ল। বিভিন্ন কাৰণত একচুৱেলি মনটো মোৰ ভালো নাছিল। কিন্তু আমাৰ ৰাজদীপ বাইলিং বৰুৱা তেখেতৰ লগত একচুৱেলি মোৰ সম্পৰ্ক খুব ভাল। মই আগে পিছে তেওঁক সন্মানো কৰোঁ মই, কিন্তু তেওঁ যেতিয়া ক'লে অলপ লাইভত অলপ বহি দিয়ক, টকশ্ব'ত অলপ বহি দিয়ক, কিন্তু তেখেতসকলৰ ৰিপৰ্টাৰবিলাকে যেতিয়া কৈ আছিল মই মানা কৰিছিলোঁ। তেওঁ যেতিয়া ক'লে মোৰো অলপ বেয়া লাগিলে, মই টকশ্ব'ত বহিলোঁ। এই বহা সময়খিনিতো হাচিলাই বিলৰ মানুহখিনি নাখাই আছে। মোৰ বাহিৰত, মই যি ৰুমত টকশ্ব'ত আছিলোঁ, এই ৰুমত বাহিৰতো মানুহখিনি ৰখি আছে, খাব পোৱা নাই। এইবিলাক লৈ মোৰ একচুৱেলি মনটোও ভাল নাছিল। যিয়ে নহওক, টকশ্ব'ত কি হ'ল আপোনালোকে সকলোৱে জানে। এইটো লৈ এটা মানে তেওঁ কিজানি ভবা নাছিল এইটো পৰিৱেশ হ'ব, ময়ো ভবা নাছিলোঁ। যিটো পৰিৱেশৰ সৃষ্টি হ'ল তাৰ কাৰণে ময়ো দুখিত। আৰু তেওঁৰো নিশ্চয় কিবা এটা খং উঠিল নেকি নাই নাজানো। মই যেতিয়া নিৰপেক্ষ হোৱা কথা ক'লোঁ, তেতিয়া তেওঁ মানে মোক অভদ্ৰ ক'লে, গেট আউট বুলি ক'লে। ময়ো মানে এনেই আৱেগিক হৈ আছোঁ। ময়ে নঞ্চনী বুলি ক'লোঁ শব্দটো মোক ক'ব নালাগিছিল। মই নিজে দুখিত। আৰু বাইলং বৰুৱা ডাঙৰীয়া, যদি আপুনি সঁচাকৈয়ে যদি এইটোত আপোনাৰ আঘাত দিছে, মই দুখিত। আপোনাৰ ওচৰত মই ক্ষমা খুজিছোঁ। আপুনি এইটো বস্তু উঠাই ল'ব। আগৰ নিচিনাই আমি ৰাইজৰ কাম কৰোঁ। আপোনাৰো উদ্দেশ্য এটাই, মিডিয়াই বাছি লৈছে ৰাইজৰ কাম কৰা। মোৰো এটাই উদ্দেশ্য, ৰাইজৰ কাম কৰা। মই এটা ৰাজনৈতিক দল বাছি লৈছোঁ, আমাৰ উদ্দেশ্য একে। সাংবাদিক জগতকো যদি মই কিবা আঘাত দিছোঁ, তাৰ কাৰণে মই দুখিত। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই পেলাই আপোনালোকে নিজে ভাবক যে এজন বিধায়কে কেনেভাৱে ব্যৱহাৰ কৰিছিল আৰু এজন সাংবাদিকে কেনেভাৱে ব্যৱহাৰ কৰিছিল। আপোনালোকে বিবেচনা কৰক যে তৎক্ষণাত কোনে জাজমেণ্টটো দিবলৈ বিচাৰিছিল। আপোনালোকে নিজে বিবেচনা কৰক।